টকাৰ ৰাজসাহাৰ্য লাভৰ স্বাৰ্থতেই সকলো নিয়ম উলংঘা কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ ফাৰ্মে কোনো যোগ্যতা নথকা সত্ত্বেও 50 লাখ টকাৰ ৰাজসাহাৰ্য লাভৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হেঁচা প্ৰদান কৰিছিল দুগ্ধপাম উন্নয়ন বিভাগক ফলত বঞ্চিত হৈছিল প্ৰকৃত যোগ্য দুগ্ধপালক বিপৰীতে মালামাল হৈছিল মন্ত্ৰী পত্নীৰ ফাৰ্মসহ বহুকেইগৰাকী নেতাৰ পৰিয়ালৰ ফাৰ্ম দুগ্ধপামৰ ৰাজসাহাৰ্যৰ লাভ কৰিবলৈ ফাৰ্মখন কমেও 10 বছৰ পুৰণি হ'ব লাগে দুগ্ধপামখনে কমেও 3 বছৰ আয়কৰ পৰিশোধ কৰিব লাগে পামখনত মিল্ক পাৰ্লাৰ থাকিব লাগে দুগ্ধপামৰ হিতাধিকাৰীজনৰ কমেও 6 মাহৰ প্ৰশিক্ষণ থাকিব লাগে কিন্তু এনেবোৰ যোগ্যতা নথকা সত্ত্বেও ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজসাহাৰ্যৰ সুবিধা আদায়ৰ অভিযোগ ৰাইজৰ দলৰ ন্যূনতম 3 বছৰৰ গাখীৰৰ ব্যৱসায় কৰা ইনকাম টেক্স ৰিটাৰ্ণ থাকিব লাগিব আৰু ফাৰ্মখনৰ ন্যূনতম 10 বছৰ পুৰণি হ'ব লাগিব তে এতিয়া 2020 চনত এমডি দায়িত্ব লোৱা গৰাকীয়ে 3 বছৰৰ ৰিটাৰ্ণ কৰপৰা দিলে 10 বছৰ পুৰণি হয় জানো যে ট্ৰেইনিং 6 মাহৰ ট্ৰেইনিং ল'ব লাগে সেই ট্ৰেইনিং আছিল জানো প্ৰতিষ্ঠিত পাৰ্লাৰ যে মিল্ক পাৰ্লাৰ এখন যে থাকিব লাগিব সেই পাৰ্লাৰ ক'ত আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ ৰাজসাহাৰ্যৰ বাবে আবেদন কৰাত যোগ্যতা নথকা সত্ত্বেও তালিকাভুক্ত হৈছিল কিন্তু ৰহস্যজনকভাৱে যোগ্যতা থকা দুগ্ধপালকৰ নাম কৰ্তন কৰা হৈছিল এপ্লাই কৰিছিল তেখেত দুগ্ধপালক 22 বছৰ ধৰি তেখেতে কাম কৰিছিল তাতে জাবিৰ ৰাহুল সুৰেশ আইএছ অফিচাৰ ডাইৰেক্টৰেট অফ ডায়েৰী ডেভেলপমেণ্ট গুৱাহাটী খানাপাৰা 22 তেওঁ এলট কৰিছিল এই হেৰিৰ কাৰণে ছাবচিডিৰ কাৰণে তেওঁ কিন্তু লিষ্টত নাম নাই জয়ন্ত মল্ল ডাঙৰীয়াই কি কৈছিল যে 20 জনক দিয়াৰ কথা আছিল এপ্লাই নকৰিলে তাৰ কাৰণে 15 জনক দিয়া হ'ল এই গৰাকী ব্যক্তিক চেংচন কৰাৰ পিছত নাম কাটি দিয়া হ'ল যি 18 গৰাকীয়ে এপ্লাই কৰিছিল তাত এলিজিবল নাছিল সেই কাৰণে তেওঁলোকে এপ্লাই কৰিব পৰা নাছিল তেওঁলোকে সিলেক্ট নোৱাৰ পিছতো তেওঁলোকৰ নাম কেনেকৈ আহিল এই কথাটোৰ উত্তৰ চৰকাৰে দিব লাগিব ৰাজসাহাৰ্য প্ৰদানৰ বাবে দুগ্ধপাম উন্নয়নৰ সঞ্চালকে বিত্ত বিভাগলৈ প্ৰেৰণ কৰিছিল বেলেগৰ নাম কিন্তু বিভাগে ৰাজসাহাৰ্যৰ বাবে তালিকাভুক্ত কৰিছিল অন্য নামহে এই বিস্ফোৰক অভিযোগ ৰাইজৰ দলৰ ৰাহুল সুৰেশ যিগৰাকী ব্যক্তি তেখেতে এইটো বিত্ত বিভাগত অনুমোদনত পঠালে কিন্তু আটাইতকৈ আচৰিত কথা বিত্ত বিভাগে অনুমোদন কৰি পঠোৱা লিষ্টখন আৰু যিখন ডিপাৰ্টমেণ্টে লিষ্ট পঠাইছিল এই লিষ্টখন একে নহয় কিছুমান নাম কাটি দিয়া হ'ল তালিকাখন বেনিফিচিয়াৰীৰ তালিকাখন বিজেপিৰ মন্ত্ৰী বিধায়কৰ পত্নী আৰু বিজেপিৰ নেতা পালিনতাৰ যিখন এখন তালিকা এই তালিকাখন ওলোৱাৰ ঠিক আগমুহূৰ্তত কাৰ হেঁচাত যিগৰাকী বৰ্তমান সঞ্চালিকা পাঞ্চালী কাকতি আৰু নবামী ডেকা দীঘলীয়া ছুটি 2 মাহৰ ছুটিৰ কাৰণে গুচি গ'ল কাৰ হেঁচাৰ এই উত্তৰবোৰ দিব লাগিব বুলি তেওঁলোকে ছুটিত গুচি গ'ল কাৰ হেঁচাত ছুটিত গুচি গ'ল তাৰ উত্তৰ চৰকাৰে দিব লাগিব জেএমবি দুগ্ধপামখন স্থাপন কৰা নাছিল জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে 2016ত ৰঙিয়াৰ খিলঞ্জীয়া যুৱকে স্থাপন কৰা ফাৰ্মখন কোট কৌশলেৰে 2023 বৰ্ষত নিজৰ কৰি লৈছিল জয়ন্ত মল্ল বৰুৱাৰ পৰিয়ালে খিলঞ্জীয়া যুৱকৰ পেটত লাঠ মাৰি সম্পত্তিৰ পাহাৰ গঢ়িবলৈ উঠি পৰি লগা বুলি অভিযোগ ৰাইজৰ দলৰ নিপন ভূঞাই নিজৰ পৈতৃক ভাগত পোৱা 16 বিঘা মাটি বিক্ৰী কৰি এই ফাৰ্মটো খুলিছিল 800 হাঁহ মৰি গ'ল ছাগলী মৰি গ'ল যে এই বৈশ্য বুলি জনক অজিত বৈশ্যৰ পৰা যিটো ফাৰ্ম লৈছিল তেওঁলোকে 2016 চনত এই ফাৰ্মটো তেওঁলোকে চলাব নোৱালে চৰকাৰে কোনো সহায় নকৰাৰ পিছত বাধ্যত পৰি মন্ত্ৰীক ক'লে যে তাত সহযোগ কৰিব লাগে মন্ত্ৰীয়ে ক'লে সহযোগ কৰা নহ'ব বিক্ৰী কৰিব লাগে তে মন্ত্ৰী হ'লে তাৰমানে মন্ত্ৰীৰ দায়িত্ব আছিল যে উঠি অহা প্ৰজন্মৰ আৰু তাত কিমান মানুহে কাম কৰিছিল চৰকাৰী সাহায্য দি সেইটো পুনৰুজ্জীৱিত কৰিব লাগিছিল কিন্তু পুনৰুজ্জীৱিত কৰাৰ ঠাইত সেইটো মৰি যাব দিলে আৰু মৰি গৈ মন্ত্ৰীৰ পত্নীৰ নামত সেইটো ল'লে একমাত্ৰ 1% 1% কোম্পানীটোৰ শ্বেয়াৰ দি কেনে জেহেৰুল বুলি যিগৰাকী জেহেৰুল ইছলাম তেওঁক মাত্ৰ ৰাখিলে কোম্পানীটো
ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজভঁৰালৰ ধন উদৰস্ত কৰাত ব্যস্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা গিৰ গাড়ীৰ পৰা আৰম্ভ কৰি ৰাজসাহাৰ্যলৈ কেৱল দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ ভিডিঅ' জাৰ্নেলিষ্ট দীপক শইকীয়াৰ সহযোগত ৰূপম দলৰ ৰিপৰ্ট প্ৰতিদিন টাইম